নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই চেনেললৈ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই জনাই দিম যে বৰ্তমান সময়ত কি চাকৰিত অনলাইন এপ্লাই চলি আছে, যাতে আপোনালোকে এইসমূহ চাকৰিত এপ্লাই কৰিব পাহৰি নাযায় বা মিছ কৰি নিদিয়ে। গতিকে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। অনুগ্ৰহ কৰি অকণমান স্কিপ নকৰিব, শেষলৈকে চাব। তাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা সৰু অনুৰোধ, যদি আপুনি আমাৰ এই চেনেললৈ নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি থওক, যাতে এনেকুৱা ধৰণৰ খবৰসমূহ আপোনালোকক দি থাকিবলৈ মই উৎসাহ পাব পাৰোঁ। গতিকে বলক বেছি পলম নকৰি আমাৰ আজিৰ ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ। তো বন্ধুসকল, আমাৰ আজিৰ ভিডিঅ'টোৰ প্ৰথমটো লাইভ চাকৰিৰ আপডেট আহিছে SBIৰ ফালৰ পৰা। পোষ্টসমূহ হৈছে চেনেল মেনেজাৰ, ফেচিলিটেটৰ, ছাপোৰ্ট অফিচাৰ আৰু চেনেল মেনেজাৰ ছুপাৰভাইজাৰৰ বাবে। ইয়াতে এপ্লাই প্ৰচেছ চলি আছে 1 তাৰিখ 4 মাহ 2023 পৰা 30 তাৰিখ 4 মাহ 2023লৈকে। চেনেল মেনেজাৰ ফেচিলিটেটৰৰ বাবে পদ মুকলি হৈছে 821টা, চেলাৰী দিয়া হ'ব 36,000 টকা। চেনেল মেনেজাৰ ছুপাৰভাইজাৰৰ বাবে পদ মুকলি হৈছে 172টা আৰু ইয়াতে চেলাৰী দিয়া হ'ব 41,000 টকা। ছাপোৰ্ট অফিচাৰৰ বাবে পদ মুকলি হৈছে 38টা আৰু ইয়াতে আপোনালোকক চেলাৰী দিয়া হ'ব 41,000 টকা। গতিকে নিশ্চয়কৈ আবেদন কৰক। ইয়াৰে অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, এবাৰ ভালদৰে চাই ল'ব। এতিয়া 2 নম্বৰ লাইভ চাকৰিৰ আপডেটলৈ আহিছোঁ। এইটো আহিছে CRPF ফালৰ পৰা। জব নেম কনষ্টেবল GD, পদৰ সংখ্যা হৈছে 12,09,929টা, চেলাৰী দিয়া হ'ব 21,700 টকাৰ পৰা 69,100 টকালৈ। লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই, গতিকে নিশ্চয়কৈ আবেদন কৰক। কেতিয়া ইয়াৰ আবেদন প্ৰক্ৰিয়া শেষ হয় একো ঠিক নাই। তো ডেছক্ৰিপশ্যনত ইয়াৰে অফিচিয়েল এডভাৰটাইজমেণ্টখন চাই ল'ব। আৰু ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ। এতিয়া আহিছোঁ আমাৰ 3 নম্বৰ লাইভ চাকৰি আপডেটলৈ। এইটো আহিছে আছাম ষ্টেট বায়'ডাইভাৰ্চিটি ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। পদৰ নাম হৈছে বায়'ডাইভাৰ্চিটি ৰিচাৰ্চ এছ'চিয়েট প্ৰগ্ৰাম ফেল'। পদৰ সংখ্যা হৈছে 23টা, চেলাৰী দিয়া হ'ব 20,000 টকা পাৰ মান্থ। লাষ্ট ডেট 6 তাৰিখ 5 মাহ 2023। ইয়াতে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'লে আবেদন কৰিব পাৰিব। গতিকে ডেছক্ৰিপশ্যনত ইয়াৰে অফিচিয়েল এডভাৰটাইজমেণ্ট আছে, আপুনি এবাৰ নিজে ভালদৰে চাই ল'ব। এতিয়া লাইভ জব আপডেটৰ 4 নম্বৰ চাকৰিটো আহিছে SSC CGL ফালৰ পৰা। এক্সাম নেম হৈছে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন। টোটেল ভেকেঞ্চি আছে 7,500টা। লাষ্ট ডেট 3 তাৰিখ 5 মাহ 2023। যদি আপুনি 12 পাছ কৰা হয় বা গ্ৰেজুৱেট হয় তেতিয়াহ'লে আপুনি ইয়াতে আবেদন কৰিব পাৰিব, অৰ্থাৎ এক্সাম দিব পাৰিব। লাইভ চাকৰিৰ আপডেটৰ 5 নম্বৰ চাকৰিটো আহিছে APDCL ফালৰ পৰা। পদৰ নাম হৈছে জুনিয়ৰ মেনেজাৰ আৰু এছিষ্টেণ্ট মেনেজাৰ। জব লোকেশ্যন আছাম। টোটেল ভেকেঞ্চি 320টা। লাষ্ট ডেট 9 তাৰিখ 5 মাহ 2023। ইয়াতে জুনিয়ৰ মেনেজাৰৰ বাবে পদ মুকলি হৈছে 231টা। লগতে ইয়াতে আপোনাক 25,000 টকাৰ পৰা 92,000 টকালৈ চেলাৰী দিয়া হ'ব। এছিষ্টেণ্ট মেনেজাৰৰ বাবে পদ মুকলি হৈছে 89টা, চেলাৰী দিয়া হ'ব 37,300 টকাৰ পৰা 11,200 টকালৈ। এতিয়া আজিৰ ভিডিঅ'টোৰ অন্তিমটো লাইভ চাকৰি আপডেটটো আহিছে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা। পোষ্টৰ নাম হৈছে টেকনিকেল গ্ৰেজুৱেট কোৰ্চ। পদৰ সংখ্যা হৈছে 40টা। লাষ্ট ডেট 17 তাৰিখ 5 মাহ 2023। আপোনালোকক ইয়াতে খুবেই এটা ভাল চেলাৰী দিয়া হ'ব। যদি আপুনি ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰা হয় তেতিয়াহ'লে ইয়াতে আবেদন কৰিব পাৰিব। গতিকে যদি আপুনি সক্ষম হয় নিশ্চয় আবেদন কৰক, আৰু অফিচিয়েল এডভাৰটাইজমেণ্টখন ডেছক্ৰিপশ্যনত দিয়া আছে, এবাৰ ভালদৰে চেক কৰি ল'ব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে এনেকুৱা ধৰণৰ চাকৰি খবৰ আপুনি পোনপটীয়াকৈ পাই থাকে। তো বন্ধুসকল, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত নতুন এটা চাকৰি খবৰৰ সৈতে। তেতিয়াহ'লে বাই বাই, টেক কেয়াৰ।